নমস্কাৰ প্ৰিয় দৰ্শক শ্ৰোতা, ৰঙালী বিহু আৰু অসমীয়া নৱবৰ্ষৰ আন্তৰিক শুভেচ্ছা জনালোঁ। আপোনাৰ আজিৰ দিনটো শুভ হোৱাৰ কামনাৰে আমি জীৱন যাত্ৰাই দৈনিক ৰাশিফল শিতানত লৈ আহিছোঁ আজিৰ দিনটোৰ ৰাশি অনুযায়ী ফলাফলসমূহ। আজি বহাগ মাহৰ 1 তাৰিখ শুক্ৰবাৰ, ইংৰাজীৰ 2022 বৰ্ষৰ এপ্ৰিল মাহৰ 15 তাৰিখ। আজি সূৰ্যোদয়ৰ সময় 5:04 আৰু সূৰ্যাস্তৰ সময় 5:42। আজি তিথি হৈছে শুক্লা চতুৰ্দশী তিথি। নিশা 1:40 পৰা পূৰ্ণিমা তিথি হ'ব। নক্ষত্ৰ উত্তৰ ফাল্গুনী নক্ষত্ৰ। পুৱা 8:25 পিছত হস্তা নক্ষত্ৰ হ'ব। আজি জন্ম হোৱা শিশুসকলৰ কন্যা ৰাশি বৈশ্য অথবা ক্ষুদ্ৰবৰ্ণ আৰু নৰগণ হ'ব। পুৱা 8:43 পিছত দেৱগণ হ'ব। আজিৰ দিনটোত মৃতকে দীপাত দুখ পাব। দিনৰ 8:43 পিছত মৃতকে দুখ নাপায়। যাত্ৰা আজিৰ দিনটোত যাত্ৰা শুভ যদিও পশ্চিম আৰু উত্তৰ দিশত যাত্ৰা নিষেধ। শুভ কৰ্ম আজি দীক্ষা আদি শুভ কৰ্ম দেখা যায়। শুভ সময় পুৱা 6:48 পৰা 7:40 পুৱা 10:16 পৰা দিনৰ 12:53 দিনৰ 2:32 পৰা আবেলি 4:18 পৰ্যন্ত, সন্ধিয়া 5:54 পৰা 7:30 পুনৰ নিশা 8:58 পৰা 2:53 পৰ্যন্ত শুভ সময় দেখা যায়। বিবিধ শ্ৰাদ্ধ, চতুৰ্দশীৰ একদিষ্ট আৰু সপিণ্ডন। এতিয়া আহিছোঁ আজিৰ দিনটোৰ বিশেষত্বলৈ। আজি অসমীয়া নৱবৰ্ষৰ পহিলা দিন, ৰঙালী বিহু, বৰদুমাহী। খাদ্যৰ দিশত আজি চতুৰ্দশী তিথি হোৱা হেতুকে মাটিমাহ আৰু মৰাপাত খোৱা নিষেধ। এতিয়া আহিছোঁ আজিৰ দিনটোৰ ৰাশিফলসমূহলৈ। আপোনালোকৰ সেৱাই আমাৰ ধৰ্ম। আপোনাৰ প্ৰতিদিনৰ ৰাশিফল আমি সদায় লৈ আহিম আপোনাৰ ওচৰলৈ। আপুনি যদি জীৱন যাত্ৰাৰ এই ৰাশিফল শিতানটো ভাল পায় তেন্তে লাইক কৰিব, আমি প্ৰেৰণা পাম। আপুনি যদিহে আমাৰ এই চেনেলটো ছাবস্ক্ৰাইব কৰা নাই তেন্তে কৰি থওক। আপুনি প্ৰতিদিনৰ ৰাশিফল প্ৰতিদিনে পাবলৈ সক্ষম হ'ব। এতিয়া আহিছোঁ ৰাশি চক্ৰৰ প্ৰথমটো ৰাশি মেষ ৰাশিলৈ। মেষ ৰাশিৰ জাতক জাতিকাসকলক আজিৰ দিনটোত গভীৰ চিন্তাত থকা দেখা যাব। কৰ্মস্থানত কোনো গুৰু দায়িত্ব আপুনি লাভ কৰাৰ লগতে সেই দায়িত্ব পালনৰ ক্ষেত্ৰত আপুনি সামান্য শংকিত হোৱাও দেখা যাব। ব্যৱসায়ীসকলে আজিৰ দিনটো সাৱধানতাৰে পাৰ কৰিলে উপকৃত হ'ব। আপুনি আপোনাৰ পৰিকল্পনাৰ কথা বা প্লেনিঙৰ কথা আনৰ আগত প্ৰকাশ নকৰিব, কিয়নো কোনো গোপন শত্ৰুৰ পৰা আপোনাৰ অৰ্থক্ষয় হোৱাৰ যোগ দেখা যায়। ঘৰুৱা দিশত আপুনি আজিৰ দিনটোত নিজৰ পিতৃ মাতৃৰ স্বাস্থ্যৰ প্ৰতি যত্নৱান হওক আৰু কোনো সদস্যৰ আজি চিকিৎসাজনিত কাৰণত আপোনাৰ অৰ্থব্যয় হ'ব পাৰে। এই ৰাশিৰ যিসকল অধিপতি কলা আৰু সাহিত্যৰ লগত জড়িত তেওঁলোকৰ বাবে আজিৰ দিনটো শুভ ফলদায়ক। ছাত্ৰ ছাত্ৰীসকলে অধ্যয়নক লৈ অথবা নিজৰ ভৱিষ্যতক লৈ সচেতন হোৱা উচিত। নিবনুৱাসকলে কোনো প্ৰবঞ্চকৰ দ্বাৰা আজি প্ৰতাৰিত হ'ব পাৰে, সেয়েহে সকলোকে বিশ্বাসত নল'ব। স্বাস্থ্যৰ দিশত আপোনাৰ শৰীৰ ভালে যাব যদিও মানসিকভাৱে কিছু সমস্যা আহিব পাৰে। প্ৰেমৰ দিশত আপুনি প্ৰেমাস্পদৰ সৈতে আজি দীঘলীয়া বাৰ্তালাপৰ সন্মুখীন হ'ব। মেষ ৰাশিৰ জাতক জাতিকাসকলে সদাশিৱৰ নাম লৈ দিনটো আৰম্ভ কৰক, শুভ ফল লাভ কৰিবলৈ সক্ষম হ'ব। মেষ ৰাশিৰ জাতক জাতিকাসকলৰ শুভ ৰং সেউজীয়া, ৰঙা আৰু কমলা। শুভ সংখ্যা 1 আৰু 8। শুভ ধাতু হৈছে তাম আৰু সোণ। আপুনি যদিহে আমাৰ এই চেনেলটো ছাবস্ক্ৰাইব কৰা নাই তেন্তে কৰি থওক। আপুনি প্ৰতিদিনৰ ৰাশিফল প্ৰতিদিনে পাবলৈ সক্ষম হ'ব। ধন্যবাদ। এতিয়া আহিছোঁ বৃষ ৰাশিলৈ। বৃষ ৰাশিৰ জাতক জাতিকাসকলৰ আজিৰ দিনটো যথেষ্ট উদ্বেগজনক হ'ব। কৰ্মক্ষেত্ৰত আকস্মিক কোনো ঘটনাৰ সন্মুখীন হোৱাৰ সম্ভাৱনা দেখা যায়।
ব্যৱসায়ীসকলৰ আৰ্থিক সচ্ছলতা বৃদ্ধি পাব। শিল্পী, আইনবিদ, শিক্ষকসকলৰ আয় বৃদ্ধি পাব। ব্যৱসায়ীসকলৰ কোনো গুপ্ত শত্ৰুৱে আজি অনিষ্ট কৰিব পাৰে। আপুনি সচেতনভাৱে দিনটো পাৰ কৰিলে লাভৱান হ'ব। এই ৰাশিৰ অবিবাহিত কন্যাৰ বিবাহৰ বাবে আজি ভাল প্ৰস্তাৱ আহিব পাৰে। শিক্ষাৰ্থীসকলক আজি ভৱিষ্যতৰ বাবে চিন্তাকুল হোৱা পৰিলক্ষিত হ'ব। নিবনুৱাসকলে ঘৰৰ সদস্যৰ পৰা সঁহাৰি লাভ কৰিব পাৰিব। প্ৰেমৰ দিশত প্ৰেমাস্পদৰ সৈতে মনোমালিন্য আহিলেও সম্পৰ্ক ঠিকে থাকিব। স্বাস্থ্যৰ ক্ষেত্ৰত বৃষ ৰাশিৰ জাতক জাতিকাসকল আজিৰ দিনটোত যত্নৱান হোৱা উচিত। আপুনি আজি সদাশিৱক স্মৰণ কৰি দিনটো আৰম্ভ কৰক। শুভ ফল লাভ কৰিবলৈ সক্ষম হ'ব। বৃষ ৰাশিৰ জাতক জাতিকাসকলৰ শুভ ৰং হালধীয়া আৰু মটীয়া। শুভ সংখ্যা 2 আৰু 7। ধাতু হৈছে সীসা। আপোনাৰ প্ৰতিদিনৰ ৰাশিফল আমি সদায় লৈ আহিম আপোনাৰ ওচৰলৈ। আপুনি যদিহে আমাৰ এই চেনেলটো ছাবস্ক্ৰাইব কৰা নাই তেন্তে কৰি থওক। আপুনি প্ৰতিদিনৰ ৰাশিফল প্ৰতিদিনে পাবলৈ সক্ষম হ'ব। এতিয়া আহিছোঁ মিথুন ৰাশিলৈ। মিথুন ৰাশিৰ অধিপতিসকলৰ আজিৰ দিনটো খুব ব্যস্ততাৰে পাৰ কৰিব। কৰ্মক্ষেত্ৰত আপোনাৰ উদ্যম বৃদ্ধি পাব তথা নতুন কৰ্মলাভৰ যোগ দেখা যায়। বেংক, বীমা, কৃষি আৰু বাণিজ্য বিভাগত জড়িতসকলৰ আজিৰ দিনটো শুভ দেখা যায়। আপুনি আজিৰ দিনটোত যিকোনো সিদ্ধান্ত গ্ৰহণৰ প্ৰাক মুহূৰ্তত ভালদৰে বিচাৰ বিশ্লেষণ কৰি ল'ব। আপুনি আজিৰ দিনটোত ক্ৰোধ সম্বৰণ কৰিবলৈ চেষ্টা কৰিব, অন্যথা বিবাদৰ সৃষ্টি হ'ব। ঘৰুৱা দিশত পিতৃ-মাতৃৰ স্বাস্থ্যৰ প্ৰতি যত্নৱান হওক। ব্যৱসায়ীসকলে অধিক কষ্ট কৰাৰ ফলত মানসিকভাৱে আজি ভাগৰুৱা অনুভৱ কৰিব পাৰে। পাৰিবাৰিক দিশত গৃহত নতুন সম্পদ ক্ৰয়ৰ যোগ দেখা যায়। ছাত্ৰ-ছাত্ৰীসকলে অধ্যয়নত গুৰুত্ব দিলে ভাল ফল পাবলৈ সক্ষম হ'ব। নিবনুৱাসকলৰ অধিক ধন ব্যয় হোৱাৰ আশংকা দেখা যায়। স্বাস্থ্যৰ দিশত আপোনাৰ আজিৰ দিনটো শুভ। প্ৰেমত উৎসাহ বৃদ্ধি পাব। মিথুন ৰাশিৰ অধিপতিসকলে গণেশ দেৱতাক স্মৰণ কৰি দিনটো আৰম্ভ কৰিলে কৰ্মক্ষেত্ৰত বহু বিপদৰ পৰা পৰিত্ৰাণ পাব পাৰিব। মিথুন ৰাশিৰ অধিপতিসকলৰ শুভ ৰং বগা। শুভ সংখ্যা 5 আৰু 9। শুভ ধাতু হৈছে সোণ, ৰূপ আৰু সীসা। আপুনি যদিহে আমাৰ এই চেনেলটো ছাবস্ক্ৰাইব কৰা নাই তেন্তে কৰি থওক। আপুনি প্ৰতিদিনৰ ৰাশিফল প্ৰতিদিনে পাবলৈ সক্ষম হ'ব। ধন্যবাদ। এতিয়া আহিছোঁ কৰ্কট ৰাশিলৈ। আপুনি আজি কৰ্মস্থানত অনাহক বিবাদৰ সন্মুখীন হ'ব পাৰে। বন্ধু বা আত্মীয়ৰ কোনো কৰ্মত আপুনি ক্ৰোধান্বিত হ'ব পাৰে। সেয়েহে ক্ৰোধ সম্বৰণ কৰিবলৈ যৎপৰোনাস্তি চেষ্টা কৰক। ব্যৱসায়ীসকলে নতুন সহজ পন্থা অৱলম্বনত আগ্ৰহী হ'ব। দিনটোৰ প্ৰথম ভাগত আপুনি ঝামেলাৰ সন্মুখীন হ'ব যদিও শেষৰ ভাগলৈ কোনো শুভ সংবাদ লাভ কৰিব পাৰে। নিবনুৱাসকলে নিজৰ ক্ষমতাৰ ওপৰত বিশ্বাস ৰাখি কৰ্ম কৰি যাওক। আপোনাক আজি পাৰিবাৰিক দিশত গুৰুত্বপূৰ্ণ পদক্ষেপ গ্ৰহণত মনোনিৱেশ কৰা দেখা যাব। এই ৰাশিৰ জাতক জাতিকাসকলৰ প্ৰেমত প্ৰেমাস্পদৰ লগত মতানৈক্যতা আহিব পাৰে। সেয়েহে সাৱধানতা অৱলম্বন কৰক। আপোনাৰ আজিৰ দিনটোত শৰীৰৰ বাবে মধ্যম। ছাত্ৰ-ছাত্ৰীসকলে আধৰুৱা হৈ থকা অধ্যয়ন সম্পূৰ্ণ কৰিবলৈ যত্ন কৰক। আপুনি গণেশ দেৱতাক স্মৰণ কৰি দিনটো আৰম্ভ কৰিলে কৰ্মক্ষেত্ৰত বহু বিপদৰ পৰা পৰিত্ৰাণ পাব পাৰিব। আপোনাৰ শুভ ৰং বগা আৰু মাখন। শুভ সংখ্যা 1, 4 আৰু 10। শুভ ধাতু হৈছে তাম আৰু ৰূপ।
আপুনি যদিহে আমাৰ এই চেনেলটো ছাবস্ক্ৰাইব কৰা নাই তেন্তে কৰি থওক। আপুনি প্ৰতিদিনৰ ৰাশিফল প্ৰতিদিনে পাবলৈ সক্ষম হ'ব। ধন্যবাদ। এইবাৰ আহিছোঁ সিংহ ৰাশিলৈ। সিংহ ৰাশিৰ জাতক জাতিকাসকলৰ আজিৰ দিনটো খুবেই আনন্দদায়ক। কৰ্মস্থানত উৎসাহ আৰু আগ্ৰহ বৃদ্ধি পাব। আনহাতে আপুনি আজি কৰ্মক্ষেত্ৰত ভাতৃৰ পৰা সহায় লাভ কৰিবলৈ সক্ষম হ'ব। ব্যৱসায়ীসকলৰ নতুন সম্পদ আগমনৰ যোগ। পাৰিবাৰিক দিশত বাতাবৰণ অনুকূল অৰ্থাৎ শুভ দেখা যায়। ছাত্ৰ ছাত্ৰীসকলে অধ্যয়নত সামান্য অশান্তিৰ সন্মুখীন হ'ব পাৰে। সামাজিক ক্ষেত্ৰত জড়িতসকলৰ আজিৰ দিনটোত সন্মান অধিক বৃদ্ধি পাব। নিবনুৱাসকলৰ আজিৰ দিনটো খুবেই আশাব্যঞ্জক। স্বাস্থ্য তথা মানসিক দিশত আপুনি আজি সুস্থ হৈ থাকিব। প্ৰেমত প্ৰেমাস্পদৰ লগত সুখৰ সময় অতিবাহিত কৰিব পাৰিব। আপুনি ভগৱান সত্যনাৰায়ণৰ আৰাধনা কৰিলে শুভ সংকেত লাভ কৰিব পাৰিব। সিংহ ৰাশিৰ জাতক জাতিকাসকলৰ শুভ ৰং মুগা। শুভ সংখ্যা 4, 5 আৰু 9। শুভ ধাতু হৈছে সোণ আৰু লোহা। আপুনি যদিহে আমাৰ এই চেনেলটো ছাবস্ক্ৰাইব কৰা নাই তেন্তে কৰি থওক। আপুনি প্ৰতিদিনৰ ৰাশিফল প্ৰতিদিনে পাবলৈ সক্ষম হ'ব। ধন্যবাদ। এতিয়া আহিছোঁ কন্যা ৰাশিলৈ। কন্যা ৰাশিৰ অধিপতিসকলৰ আজিৰ দিনটো সামগ্ৰিকভাৱে শুভ যদিও কোনো চিন্তাই আপোনাক কষ্ট দিব পাৰে। কৰ্মক্ষেত্ৰত আপুনি আজি জটিলতাৰ সন্মুখীন হ'ব পাৰে। যদিও আপোনাৰ কৰ্তব্যনিষ্ঠতা স্বভাৱৰ বাবে আনৰ প্ৰশংসা লাভ কৰিবলৈ সক্ষম হ'ব। ব্যৱসায়ীসকলৰ আজিৰ দিনটো লাভজনক যদিও অধিক কষ্ট কৰিবলগীয়া হ'ব। ঘৰুৱা দিশত আনন্দ তথা উল্লাসৰ বাতাবৰণ দেখা যায়। আৰ্থিক দিশত আকস্মিক খৰচৰ সম্ভাৱনা দেখা যায়। ছাত্ৰ ছাত্ৰীসকলৰ অধ্যয়নৰ ক্ষেত্ৰত উন্নতি ঘটিব তথা নিজ কাৰ্যত কৰা পৰিশ্ৰমৰ সফলতা আহিব। নিবনুৱাসকলৰ কৰ্মপ্ৰাপ্তিৰ যোগ। প্ৰেমত তৃতীয় পক্ষৰ সহায়ে আপোনাক চিন্তামুক্ত কৰিব। স্বাস্থ্যৰ দিশত আপুনি জিৰণিৰ প্ৰতি ধ্যান দিয়াটো উচিত। আপোনাৰ আৰাধ্য দেৱতা গণেশক স্মৰণ কৰিলে আপুনি বহু বিপদৰ পৰা হাত সাৰিব পাৰিব। লগতে বিভিন্ন কৰ্মত কৃতকাৰ্যতা লাভ কৰিবলৈ সক্ষম হ'ব। কন্যা ৰাশিৰ জাতক জাতিকাসকলৰ শুভ ৰং গোলাপী। শুভ সংখ্যা 2, 8, 6। শুভ ধাতু হৈছে পান্না। আপুনি যদিহে আমাৰ এই চেনেলটো ছাবস্ক্ৰাইব কৰা নাই তেন্তে কৰি থওক। আপুনি প্ৰতিদিনৰ ৰাশিফল প্ৰতিদিনে পাবলৈ সক্ষম হ'ব। ধন্যবাদ। এতিয়া আহিছোঁ তুলা ৰাশিলৈ। তুলা ৰাশিৰ অধিপতিসকলৰ আজিৰ দিনটো শুভ ফলদায়ক। কৰ্মস্থানত আপোনাৰ নতুন কৰ্মপ্ৰাপ্তিৰ যোগ দেখা যায়। ব্যৱসায়ীসকলে নিজৰ ব্যৱসায়ৰ পৰা অথবা নিজৰ কৰ্মৰ দ্বাৰা লাভান্বিত হ'ব পাৰিব। আৰ্থিক দিশত আপোনাৰ আজি আয়ৰ মাত্ৰা বৃদ্ধি পাব। আপোনাৰ আজিৰ দিনটোত কোনো নতুন বন্ধুত্ব স্থাপন হ'ব পাৰে আৰু সেই বন্ধুৰ দ্বাৰা আপুনি আজি অধিক লাভৱান হ'ব পাৰিব। আপোনাৰ আজি নতুন সম্পদ তথা বাহন ক্ৰয়ৰ যোগ দেখা যায়। পাৰিবাৰিক দিশত আপোনাৰ আজিৰ দিনটো শুভ। ছাত্ৰ ছাত্ৰীসকলে কোনো গুৰুসদৃশ ব্যক্তি অথবা বয়োজ্যেষ্ঠৰ পৰা উপকৃত হ'ব পাৰিব। নিবনুৱাসকলে অধিক কষ্ট কৰাৰ ফলত মানসিক শান্তি প্ৰাপ্তিত সামান্য ব্যাঘাত জন্মিব পাৰে। স্বাস্থ্যৰ দিশত আপোনাৰ আজিৰ দিনটো শুভ যদিও জিৰণি আৰু খাদ্য গ্ৰহণৰ প্ৰতি ধ্যান দিয়ক। প্ৰেমৰ দিশত আজিৰ দিনটো প্ৰেমাস্পদৰ সৈতে আপোনাৰ বজাৰ সংক্ৰান্তীয় কামত গুৰুত্ব বৃদ্ধি পাব। তুলা ৰাশিৰ অধিপতিসকলে দুৰ্গা মাক স্মৰণ কৰিলে অথবা
দুৰ্গা মাক আৰাধনা কৰিলে আপুনি কৰ্মক্ষেত্ৰত কৃতকাৰ্যতা অৰ্জন কৰিবলৈ সক্ষম হ'ব। তুলা ৰাশিৰ অধিপতিসকলৰ শুভ ৰং বেঙুনীয়া। শুভ সংখ্যা 5, 7, 13 আৰু 15। শুভ ধাতু হৈছে তাম। আপুনি যদিহে আমাৰ এই চেনেলটো ছাবস্ক্ৰাইব কৰা নাই তেন্তে কৰি থওক। আপুনি প্ৰতিদিনৰ ৰাশিফল প্ৰতিদিনে পাবলৈ সক্ষম হ'ব। ধন্যবাদ। এইবাৰ আহিছোঁ বৃশ্চিক ৰাশিলৈ। বৃশ্চিক ৰাশিৰ জাতক জাতিকাসকলে কৰ্মত হাত দিয়াৰ আগতে পুংখানুপুংখভাৱে বিশ্লেষণ কৰি লওক। ব্যৱসায় বাণিজ্যৰ লগত জড়িতসকলে কোনো সমস্যাৰ সন্মুখীন হ'ব পাৰে। আপোনাৰ আজিৰ দিনটোত দাৰ্শনিক ভাৱধাৰা বৃদ্ধি পাব। আৰ্থিক দিশত আপোনাৰ আজি আয়তকৈ ব্যয়ৰ মাত্ৰা বৃদ্ধি পাব। সেয়েহে আপুনি সকলো সময়তে সতৰ্কতা অৱলম্বন কৰি চলক। ৰাজনীতিৰ লগত জড়িতসকলে নতুন স্থিতি লাভ কৰিব। ছাত্ৰ ছাত্ৰীসকলে বন্ধু বান্ধৱীৰ পৰা উপকৃত হোৱা দেখা যাব। নিবনুৱাসকলে আজিৰ দিনটোত কিছু গুৰুত্বপূৰ্ণ আলোচনাৰ সন্মুখীন হ'ব। প্ৰেমৰ ক্ষেত্ৰত আপোনাৰ আজিৰ দিনটো শুভ দেখা যায়। পাৰিবাৰিক দিশত সন্তানৰ সৈতে ভ্ৰমণৰ পৰিকল্পনা কৰিব পাৰে। স্বাস্থ্যৰ ক্ষেত্ৰত সতেজতা ধৰি ৰাখিবলৈ অধিক পানীৰ প্ৰয়োজন হ'ব। আপুনি সদাশিৱৰ নাম লৈ দিনটো আৰম্ভ কৰক। কৰ্মক্ষেত্ৰত পাৰদৰ্শিতা অৰ্জন কৰিব পাৰিব। লগতে সুফল লাভ কৰিবলৈ সক্ষম হ'ব। বৃশ্চিক ৰাশিৰ জাতক জাতিকাসকলৰ শুভ ৰং হালধীয়া আৰু সোণালী। শুভ সংখ্যা 1, 6 আৰু 8। শুভ ধাতু হৈছে সোণ। আপুনি যদিহে আমাৰ এই চেনেলটো ছাবস্ক্ৰাইব কৰা নাই তেন্তে কৰি থওক। আপুনি প্ৰতিদিনৰ ৰাশিফল প্ৰতিদিনে পাবলৈ সক্ষম হ'ব। এইবাৰ আহিছোঁ ধনু ৰাশিলৈ। ধনু ৰাশিৰ অধিকাৰী হোৱাসকলে কৰ্মস্থলীত আনৰ ওপৰত দায়িত্ব আৰোপ নকৰিব। ব্যৱসায়ীসকলে নিজৰ ভুল স্বীকাৰ কৰি নতুন ৰূপত ইতিবাচক সিদ্ধান্ত গ্ৰহণ কৰক। আপুনি আজিৰ দিনটোত বাৰ্তালাপৰ ক্ষেত্ৰত অধিক সতৰ্ক হওক, অন্যথা বিবাদৰ সৃষ্টি হ'ব পাৰে। অতীতত কৰা কোনো ভুলৰ বাবে আপুনি আজিৰ দিনটোত আনৰ নিন্দাৰ পাত্ৰ হোৱা দেখা যায়। পাৰিবাৰিক দিশটো আজি আপোনাৰ বাবে অতিকে মধুৰ। জীৱনসংগীৰ লগত সুখৰ সময় কটাবলৈ সক্ষম হ'ব। প্ৰেমত আত্মীয়তা বৃদ্ধিৰ যোগ। নিবনুৱাসকলে আজি আনৰ উপদেশৰ দ্বাৰা সমস্যা সমাধান কৰিবলৈ সক্ষম হ'ব। ছাত্ৰ ছাত্ৰীসকলৰ মানসিক অস্থিৰতা বৃদ্ধি পাব। স্বাস্থ্যৰ ক্ষেত্ৰত মহিলাসকলে অধিক সচেতন হওক। ধনু ৰাশিৰ অধিপতিসকলে ভগৱান নাৰায়ণক স্মৰণ কৰিলে অথবা আৰাধনা কৰিলে বিপদমুক্ত হ'ব পাৰিব। ধনু ৰাশিৰ জাতক জাতিকাসকলৰ শুভ ৰং মাখন আৰু ক্ৰীম। শুভ সংখ্যা 9 আৰু 12। শুভ ধাতু হৈছে ব্ৰঞ্জ। আপুনি যদিহে আমাৰ এই চেনেলটো ছাবস্ক্ৰাইব কৰা নাই তেন্তে কৰি থওক। আপুনি প্ৰতিদিনৰ ৰাশিফল প্ৰতিদিনে পাবলৈ সক্ষম হ'ব। ধন্যবাদ। এতিয়া আহিছোঁ মকৰ ৰাশিলৈ। মকৰ ৰাশিৰ জাতক জাতিকাসকলে সুন্দৰভাৱে দিনটো অতিবাহিত কৰিব পাৰিব যদিও ভৱিষ্যতক লৈ কোনো কথাই আপোনাক আজি চিন্তিত কৰি ৰাখিব। কৰ্মক্ষেত্ৰত গতানুগতিকতা অব্যাহত থাকিব। সিদ্ধান্ত গ্ৰহণৰ ক্ষেত্ৰত আপুনি আজি দুমোজাত পৰা দেখা যাব। ব্যৱসায়ীসকলৰ লাভৰ যোগ। অবাঞ্ছিতভাৱে আপুনি আজি খৰচ কৰিবলগীয়া হ'ব পাৰে। ঘৰুৱা দিশত পিতৃ মাতৃৰ লগত সম্পৰ্ক মধুৰ হোৱা দেখা যাব। ছাত্ৰ ছাত্ৰীসকলৰ অধ্যয়নত গুৰুত্ব হ্ৰাস পাব। সেয়েহে যোগ আৰু প্ৰাণায়াম আদিৰ চৰ্চা কৰক। নিবনুৱাসকলক আনৰ কৃতিত্বই সামান্য হতাশ কৰিব পাৰে। আপুনি নিজকে অধিক শক্তিশালী ৰূপত সাজু কৰিবলৈ যত্ন কৰক। প্ৰেমৰ ক্ষেত্ৰত আপোনাৰ বিবাহৰ পথ প্ৰশস্ত হোৱা দেখা যায়।
স্বাস্থ্যৰ ক্ষেত্ৰত জ্বৰ আৰু কাহ হ'ব পৰা কাৰণৰ পৰা আপুনি আজি সাৱধানে চলক। আপুনি আৰাধ্য দেৱতা ভগৱান সদাশিৱক স্মৰণ কৰিলে অথবা আৰাধনা কৰিলে বিপদমুক্ত হ'ব পাৰিব আৰু কৰ্মত সফলতা লাভ কৰিব পাৰিব। মকৰ ৰাশিৰ জাতক জাতিকাসকলৰ শুভ ৰং নীলা আৰু আকাশী। শুভ সংখ্যা 6 আৰু 12। শুভ ধাতু হৈছে লো। আপুনি যদিহে আমাৰ এই চেনেলটো ছাবস্ক্ৰাইব কৰা নাই তেন্তে কৰি থওক। আপুনি প্ৰতিদিনৰ ৰাশিফল প্ৰতিদিনে পাবলৈ সক্ষম হ'ব। ধন্যবাদ। এতিয়া আহিছোঁ কুম্ভ ৰাশিলৈ। কুম্ভ ৰাশিৰ জাতক জাতিকাসকলক কোনো সফলতাই আজিৰ দিনটোত মানসিক আনন্দ প্ৰদান কৰিব। আপুনি অধিক উৎফুল্লিত হৈ সফলতাৰ ৰহস্য বা আপোনাৰ পৰিকল্পনা আদিৰ বিষয়ে পৰাপক্ষত আনৰ আগত প্ৰকাশ নকৰিব। কৰ্মক্ষেত্ৰত আপোনাক আজি নেতৃত্বসুলভ মনোভাৱে প্ৰভাৱ পেলাব। ব্যৱসায়ীসকলক আজিৰ দিনটোত তুলনামূলকভাৱে চখিন হোৱা দেখা যাব। অৰ্থনৈতিক দিশত আপোনাৰ আজি অযথা খৰচৰ মাত্ৰা বৃদ্ধি পোৱা দেখা যায়। ঘৰুৱা দিশত সুখ শান্তি বিৰাজমান হৈ থাকিব। ছাত্ৰ ছাত্ৰীসকলৰ আধ্যাত্মিকতাৰ প্ৰতি গুৰুত্ব বৃদ্ধি পাব। নিবনুৱাসকলে নিজৰ প্ৰতিভাৰ লগত জড়িত ক্ষেত্ৰত নিজকে নিয়োগ কৰিবলৈ যত্ন কৰিলে উপকৃত হ'ব পাৰিব। প্ৰেমৰ ক্ষেত্ৰত আপুনি আজি আনে অপযশ দিব পৰা কোনো কাম নকৰিব। স্বাস্থ্যৰ দিশত আপোনাৰ আজিৰ দিনটো শুভ দেখা যায়। আপুনি আপোনাৰ আৰাধ্য দেৱতা শিৱক স্মৰণ কৰিলে বিভিন্ন ক্ষেত্ৰত লাভৱান হ'ব পাৰিব। কুম্ভ ৰাশিৰ অধিপতিসকলৰ শুভ ৰং নীলা আৰু গুলপীয়া। শুভ সংখ্যা 1, 4 আৰু 7। শুভ ধাতু হৈছে সোণ আৰু ৰূপ। আপুনি যদিহে আমাৰ এই চেনেলটো ছাবস্ক্ৰাইব কৰা নাই তেন্তে কৰি থওক। আপুনি প্ৰতিদিনৰ ৰাশিফল প্ৰতিদিনে পাবলৈ সক্ষম হ'ব। ধন্যবাদ। প্ৰিয় দৰ্শক শ্ৰোতা, এতিয়া আহিছোঁ শেষৰটো ৰাশি মীন ৰাশিলৈ। মীন ৰাশিৰ জাতক জাতিকাসকলৰ কোনো কাৰ্যৰ সফলতাই মনত অহংকাৰ ভাৱ আনিব পাৰে, যাৰ ফলত অনাহক বিপদত পৰাৰ আশংকা দেখা যায়। আপুনি আজি আনৰ লগত বাৰ্তালাপৰ ক্ষেত্ৰত নমনীয় হ'বলৈ যত্ন কৰক। কৰ্মস্থানত নিজৰ দক্ষতাৰ ওপৰত বিশ্বাস বৃদ্ধি পাব। ব্যৱসায়ীসকলে আনৰ লগত নিজকে তুলনা নকৰিব। নিজৰ কৰ্মত অধিক গুৰুত্ব প্ৰদান কৰিবলৈ যত্ন কৰক। আপুনি ৰাতিপুৱা সূৰ্য প্ৰণাম কৰি দিনটো আৰম্ভ কৰক, সুফল পাব। আৰ্থিক দিশত আপোনাৰ আজি ব্যয় বৃদ্ধি পাব। ক্ৰীড়া সাহিত্য সংস্কৃতিৰ লগত জড়িতসকলৰ হতাশা বৃদ্ধিৰ যোগ। শিক্ষাৰ্থীসকলৰ অধ্যয়নত ব্যাঘাত জন্মিব পাৰে। নিবনুৱাসকলৰ আজিৰ দিনটোত নানা চিন্তাই অশান্তিৰ সৃষ্টি কৰাৰ সম্ভাৱনা দেখা যায়। প্ৰেমৰ ক্ষেত্ৰত আপোনাৰ আজিৰ দিনটো শুভ। স্বাস্থ্যৰ দিশটো মধ্যমীয়া যদিও আপুনি আজি বিজলুৱা খাদ্য গ্ৰহণৰ পৰা আঁতৰি থাকক। আপুনি শনি দেৱতাক স্মৰণ কৰিলে অথবা আৰাধনা কৰিলে বহুতো দিশৰ পৰা লাভৱান হ'ব পাৰিব। মীন ৰাশিৰ অধিপতিসকলৰ শুভ ৰং বগা আৰু নীলা। শুভ সংখ্যা 5 আৰু 7। শুভ ধাতু হৈছে সোণ। এনেদৰেই আপোনাৰ ৰাশিৰ ফল আমি সদায়ে আপোনাৰ ওচৰলৈ আনিবলৈ যত্ন কৰিম। আপোনালোকৰ সেৱাই আমাৰ ধৰ্ম। কিবা যদি দিহা পৰামৰ্শ দিব বিচাৰে তেন্তে কমেণ্টত লিখি দিয়ক। আপোনাৰ পৰামৰ্শই আমাক অধিক কৰ্মশীল কৰিব। আপোনালোকে যদি আমাৰ এই শিতানৰ দ্বাৰা উপকৃত হৈছে তেন্তে আপোনাৰ বন্ধুবৰ্গ আৰু আত্মীয়কো ভিডিঅ'টি বিলাই দিয়ক। তেতিয়া তেখেতসকলো উপকৃত হ'বলৈ সক্ষম হ'ব। আপোনাৰ ৰাশিফল প্ৰতিদিনে জানিবলৈ অনুগ্ৰহ কৰি জীৱন যাত্ৰা চেনেলটো ছাবস্ক্ৰাইব কৰক আৰু কাষতে থকা বেল আইকনটো দবাবলৈ নাপাহৰিব। আপোনাৰ আজিৰ দিনটো শুভ হোৱাৰ কামনাৰে
জীৱন যাত্ৰাৰ সমূহ পৰিয়ালে আজিলৈ লৈছোঁ বিদায়। ধন্যবাদ।